নমস্কাৰ ডেক্সত আছো মই নৱজ্যোতি কলিতা আৰু এই মুহূৰ্তত আপোনালোকক এটা খবৰ দিব ওলাইছো অৰ্ণৱ গোস্বামীয়ে জামিন পালে আৰু অৰ্ণৱ গোস্বামীয়ে ওলাই আহিয়ে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে ওলাই আহিয়ে কৈছে ভাৰত মাতা কি জয় আৰু ইয়াক সত্যৰ জয় বুলি ক'লে আৰু অৰ্ণৱ গোস্বামীয়ে 4 নৱেম্বৰৰ দিনাখন 7:30 পুৱা গ্ৰেপ্তাৰ কৰিছিলে মহাৰাষ্ট্ৰৰ আৰক্ষীয়ে আৰু 2018 চনৰ অভিযুক্ত এটা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছিল অৰ্ণৱ গোস্বামী আৰু অৰ্ণৱ গোস্বামীক যেতিয়া গ্ৰেপ্তাৰ কৰিছিল বা শাৰীৰিকভাৱে প্ৰহাৰ কৰাক লৈও বা মহাৰাষ্ট্ৰ চৰকাৰক লৈ বা এই বিষয়টোক বিভিন্ন সময়ত ৰাজনীতিক নেতাসকলে বিভিন্ন ধৰণে ইয়াক লৈ চৰ্চা কৰিছিল আৰু সৰ্বশেষত আজিৰ দিনটোত আজি 11 নৱেম্বৰৰ দিনাখন অকণমান আগত জামিন পালে অৰ্ণৱ গোস্বামী আৰু অৰ্ণৱ গোস্বামী ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক আছিল এয়া বিভিন্ন সময়ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আন্দোলন চলিছিল অৰ্ণৱ গোস্বামীৰ সপক্ষে অৰ্ণৱ গোস্বামীক এৰি দিয়াৰ বাবে বা গণতন্ত্ৰৰ ওপৰত এইখন চৰকাৰৰ চকু পৰা বুলি বা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আঘাত হনা বুলি বিভিন্ন ধৰণৰ চৰ্চা লাভ কৰিছিল অৰ্ণৱ গোস্বামীৰ সপক্ষে বিপক্ষে বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াত চৰ্চা লাভ কৰি থকাৰ সময়তে এই মুহূৰ্তত মই পিয়ানিজৰ দৰ্শকসকলক জনাওঁ যে 50,000 টকাৰ আমানত ধন দি অন্তৱৰ্তী জামিন লাভ কৰিলে অৰ্ণৱ গোস্বামীয়ে আৰু ন্যায়াধীশ চন্দ্ৰচূড়ৰ নেতৃত্বত বিচাৰালয়ে অৰ্ণৱ গোস্বামীৰ জামিন শুনানি দিয়ে পুনৰ জনাইছোঁ ন্যায়াধীশ চন্দ্ৰচূড়ৰ নেতৃত্বত বিচাৰালয়ে অৰ্ণৱ গোস্বামীৰ জামিনৰ শুনানি দিয়ে আৰু আৰক্ষীৰ আয়ুক্তৰ এক নিৰ্দেশনাত তৎকালীনভাৱে এই নিৰ্দেশ পালন কৰাৰ নিৰ্দেশ দিয়ে আৰু উদ্ধৱ ঠাকৰেক লৈ বা বিভিন্ন ধৰণে উদ্ধৱ ঠাকৰেৰ চৰকাৰ জড়িত হৈ থকা বুলি বিভিন্ন সময়ত চৰ্চা লাভ কৰিছে আৰু মই পুনৰ জনাইছোঁ যে 4 নৱেম্বৰৰ পিছত ৰিপাব্লিক টিভিৰ এটা পৰিৱেশ একেবাৰে মূল অভিভাৱকজন নোহোৱাৰ দৰে হৈ পৰিছিলে বৰ্তমান অৰ্ণৱ গোস্বামীয়ে ৰিপাব্লিক টিভিৰ পৰিৱেশ সম্পূৰ্ণ পৃথক এক আনন্দময় পৰিৱেশ যিহেতুকে তেওঁলোকৰ মুখ্য সম্পাদকজন বৰ্তমান বেগ হৈ আহিছে সেইবাবে তেওঁলোকে আজি তেওঁলোকৰ মুখ্য কাৰ্যালয়ত কেক কাটিছে কৰ্মীবৃন্দই এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰিছে মই আপোনালোকক সেই পৰিৱেশো দেখাম কিন্তু পুনৰ জনাইছোঁ পিআই নিউজৰ দৰ্শকসকলক যে অৰ্ণৱ গোস্বামী বেগ অৰ্ণৱ গোস্বামী বৰ্তমান জামিন দিছে আৰু 50,000 টকাৰ আমানত ধন লৈ অন্তৱৰ্তী জামিন লাভ কৰিছে অসম সন্তান ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে আৰু অৰ্ণৱ গোস্বামীয়ে 4 নৱেম্বৰৰ দিনাখন নিজৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ হৈছিল গোস্বামীয়ে আৰু পৰৱৰ্তী পৰ্যায়ত অৰ্ণৱ গোস্বামী প্ৰসংগত বিভিন্ন ধৰণৰ চৰ্চা লাভ কৰিছে আৰু এই মুহূৰ্তত মই আপোনালোকক ৰিপাব্লিক টিভিৰ এটা পৰিৱেশ দেখাম য'ত ৰিপাব্লিক ফেমিলিয়ে অৰ্ণৱ গোস্বামীৰ বাবে ৰৈ আছে অধিকভাৱে আৰু অৰ্ণৱ গোস্বামী তেওঁলোকৰ অভিভাৱকবিহীন ৰিপাব্লিক টিভি এই দেৱালীৰ সময়ত এটা ডাঙৰ গিফ্ট বুলি কৈছে মই এই মুহূৰ্তত আপোনালোকৰ ৰিপাব্লিক টিভিৰ পৰিৱেশ পিয়ানিজৰ দৰ্শকসকলক দেখাম কেনেধৰণে এতিয়া অৰ্ণৱক আদৰিবলৈ অৰ্ণৱ গোস্বামীক আদৰিবলৈ এটা পৰিৱেশ সৃষ্টি কৰিছে ৰিপাব্লিক ফেমিলিৰ পৰিয়ালবৰ্গই Beam across the country, it will see that this is a celebration of the truth. This is a celebration of truth and I think India has won today. India has won today because people of this country have supported Republic Media Network and Arnab. And I would like to say कि मेरे बड़े भाई अर्नब गोस्वामी अब वापस आ चुके हैं मैं यहाँ पे चाहता हूँ कि आप सब इतने यंग हैं आप सब अर्नब से काम करें कैसा लग रहा है कि अर्नब is coming back just our family is coming back just like our family is coming back family is coming back आप क्या हिंदी में बोलिए आपको कैसा लग रहा है इतने दिनों बाद मेरे लिए तो मेरे बड़े भाई के जैसे 24 घंटे मतलब एग्जैक्टली 168 घंटे से ज्यादा हो चुके हैं जब अर्नब इस न्यूज रूम में नहीं थे अब अर्नब आने वाले हैं कैसी वो फीलिंग आ रही है बहुत अच्छा लग रहा है मुझे बहुत अच्छा लग रहा है बहुत वेट कर रही थी मैं यहाँ पे सब लोग इस न्यूज रूम में मैं चाहता हूँ कि अगर इस वक्त हर तरफ देखा जाए यहाँ पे कई लोग हैं आप डॉली जी आप मुझे बताइए आप इतने टाइम से अर्नब के साथ में हैं इतने टाइम से पहली बार मुझे लग रहा था कि इस न्यूज रूम का टाइगर जो है वो मिसिंग है अब फाइनली टाइगर इज बैक देश की प्रेयर्स कामयाब हुई है मैं सभी देशवासियों को धन्यवाद करना चाहता हूँ और हम सब इस वक्त देशवासियों को धन्यवाद करना चाहते हैं जिन्होंने रिपब्लिक मीडिया नेटवर्क को सपोर्ट किया एक बार इस देश के लोगों के लिए तालियां हो जाए क्योंकि जब सब लोग ने हमें ब्लॉक किया था जब पूरे के पूरे लटेंस ने ब्लॉक किया था ये देश की जनता हमारे खड़ी हुई थी आप सभी के लिए हम सभी के लिए आपने मेरे बड़े भाई अर्नब और हम सब के एडिटर इन चीफ अर्नब के लिए जो लड़ाई लड़ी है उसके लिए सिर आंखों से सैल्यूट करता हूं आई थैंक यू द पीपल ऑफ दिस कंट्री दैट यू स्टूड फॉर अर्नब व्हेन ही आस्क्ड फॉर योर हेल्प यू रेज्ड योर वॉइस एंड दिस इज व्हाट आपने सब काम छोड़कर पूरा विश्व अर्नब के साथ खड़ा हुआ है और यही हमारे लिए सबसे बड़ा वरदान है शुक्रिया कैसा लग रहा है डॉली जी
बहुत अच्छा लग रहा है मुझे। आज वो दिन याद आ रहा है जब पहली बार मेरा इंटरव्यू बॉस ने लिया था और अचानक से मेरा दिल्ली से मुंबई आना शिफ्ट अचानक हुआ सब कुछ। और मुझे वो पहला दिन याद आ रहा है कि हमने किस तरह से छोटे से गराज से लेकर यहाँ तक का सफ़र शुरू किया और उसके बीच में ये सब कुछ हुआ। इनफैक्ट जो भी हमको बाहर से भी ऑडियंस है लगातार हमें कॉल कर रहे हैं, लगातार इस जर्नी के बारे में पूछ रहे हैं। सो आई शेयर्ड विद देम दैट यू नो हाउ हार्ड वी वर्कड। वी यूज्ड टू हैव अ एडिट मीटिंग टिल 3 AM इन द मॉर्निंग। इन माय पर्सनल एक्सपीरियंस मैंने आज तक कोई एडिटर इन चीफ ऐसे नहीं देखे जो कि इतना ज़्यादा खुद भी हार्ड वर्क करते हैं, हमको भी इतना इंस्पायर करते हैं। सो आई थिंक इट्स द बेस्ट दिवाली गिफ्ट दैट वी ऑल हैव। नथिंग अब इस ऑफिस के अंदर सही की दीपावली बनने वाली है क्योंकि अब अर्नब वापस आने वाले। मैं कहना चाहता हूं इस न्यूज रूम का हर हिस्सा, इस न्यूज रूम की हर डेस्क जो है वो अर्नब के लिए है। जब अर्नब ব্যক্তি মই পুনৰ জনাইছোঁ যিসকলক লৈ অৰ্ণৱ গোস্বামীৰ পৰিয়ালৰ লোকসকলে বিশেষভাৱে ৰিপাব্লিক টিভিত এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে আৰু যিসকলে অৰ্ণৱ গোস্বামীৰ সমৰ্থনত এই যুঁজখনত যুঁজ দিছিল তেওঁলোকক ৰিপাব্লিক ফেমিলিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছিলে। আৰু ইতিমধ্যে মই পিয়া নিউজৰ দৰ্শকসকলক জনালোঁ সেই খবৰটো যে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীক জামিন আবেদন মঞ্জুৰ কৰিলে। আৰু সাংবাদিকতাৰ জয় বুলি ক'ব খোজে একাংশই। পৰৱৰ্তী পৰ্যায়ত আকৌ আইনী প্ৰক্ৰিয়াৰ বিচাৰাধীন হৈ আছে। এতিয়া বৰ্তমান অৰ্ণৱ গোস্বামী জামিন হৈছে, পৰৱৰ্তী পৰ্যায়ত গম পোৱা যাব। আৰু ন্যায়াধীশ চন্দ্ৰচূড়ৰ নেতৃত্বত বিচাৰালয়ে অৰ্ণৱ গোস্বামীকৰ জামিনৰ শুনানি দিয়ে আৰু 50,000 টকাৰ আমানতত ধন লৈ অন্তৱৰ্তী জামিন লাভ কৰে অৰ্ণৱ গোস্বামীয়ে। মই পুনৰ 4 নৱেম্বৰৰ কথাটো কৈছোঁ যে 4 নৱেম্বৰৰ দিনাখন অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল নিজৰ বাসগৃহৰ পৰা আৰু 306 ধাৰাত মহাৰাষ্ট্ৰৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আৰু পৰৱৰ্তী পৰ্যায়ত এতিয়া মুকলি আকাশৰ তলত অৰ্ণৱ গোস্বামী আৰু অৰ্ণৱ গোস্বামীয়ে ওলাই আহি মুম্বাইত এটা এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছিল যে ভাৰত মাতা কি জয়। আৰু প্ৰতিজন অৰ্ণৱৰ সমৰ্থনকাৰীসকলে অৰ্ণৱ গোস্বামীক শয়ে বাৰে ঘেৰি ধৰিছিল আৰু অৰ্ণৱ গোস্বামীয়ে কৈছিল ভাৰত মাতা কি জয় আৰু এয়া প্ৰেছৰ জয় বুলি কৈছিল। পৰৱৰ্তী পৰ্যায়ৰ খবৰসমূহ আপোনালোকক দি থাকিম, আপোনালোকে চাই থাকিব একমাত্ৰ পিআই নিউজ ৰাইজৰ বাবে। কিন্তু এই মুহূৰ্তত আপোনালোকক পুনৰবাৰ জনাইছোঁ অসম সন্তান অৰ্ণৱ গোস্বামীয়ে 50,000 টকাৰ আমানতত ধন লৈ অন্তৱৰ্তী জামিন লাভ কৰে। বিদায় লৈছোঁ, চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পিআই নিউজ।